যোৱাকালি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক ৰাতি ইডিয়ে গ্ৰেপ্তাৰ কৰিছে আৰু বহুত এখন নাটকৰ পিছত তেখেতক গ্ৰেপ্তাৰ কৰিছে ইডিয়ে আমি দুৰ্নীতিক আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ যদি কিবা দুৰ্নীতি হৈছে কোনোবাই কৰিছে তেওঁ যি পাৰ্টিৰে নহওক যিয়েই নহওক তেওঁৰ ওপৰত শাস্তি হ'ব লাগে আইনমতে তেওঁৰ ওপৰত শাস্তি হ'ব লাগে তাত আমাৰ কোনো দ্বিমত নাই কিন্তু আমি প্ৰতিবাদ কৰিছোঁ এইটো কথা যে মডাছ অপাৰেণ্ডি যিটো ধৰণে চৰকাৰে কৰিছে চৰকাৰে ক'ত কৰিছে এই বিজেপি চৰকাৰটো যদি চোৱা যায় আপোনালোকে দেখিব যে যিমান কেইখন ষ্টেটত ভাৰতবৰ্ষত নন বিজেপি চৰকাৰ আছে আৰু ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আছে তাতেই তেওঁলোকে হামলা কৰিছে বাকিবিলাকততো কৰা নাইকিয়া আৰু টাইমিংটো আপোনালোকে চাওক যে লোকসভা ইলেকশ্যনলৈ মাত্ৰ আৰু 1.5 মাহ সময় আছে 1.5 মাহ হয়তো ফেব্ৰুৱাৰীত যদি ডিক্লাৰ কৰা দিন যদি চাইতো এমাহে আছে বুলি ক'ব পাৰে আপোনালোকে যে এনেকুৱা নিক অফ টাইমত গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক যে এইটো হৈছে অন্য একো নহয় যে বিজেপি হৈছে টোটেলি বিজেপি হৈছে সম্পূৰ্ণৰূপে বিজেপি ভীতিগ্ৰস্ত হৈছে গোটেই দেশত যি ধৰণে বিৰোধী ঐক্য ইণ্ডিয়া এলায়েন্স শক্তিশালী হৈ আহিছে বিভিন্ন ৰাজ্যত গতিকে 24ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে দেখিছে যে এই সকল লিডাৰ যদি আমি বাহিৰত ৰাখো নিৰ্বাচনী ফিল্ডত এওঁলোক ঘূৰে তেতিয়াহ'লে বিজেপিৰ চূড়ান্তভাৱে বিজেপিৰ পৰাজয় হ'ব আৰু সেইকাৰণে বিজেপিয়ে এই গোটেই ঐক্যটোত যিটো বিৰোধী ঐক্যত মুখ্যম আঘাত হানিবৰ বাবে আৰু ইণ্ডিয়া এলায়েন্সক সম্পূৰ্ণৰূপে দুৰ্বল কৰিবৰ বাবে যাতে এই দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকে একপক্ষীয়ভাৱে নিৰ্বাচন জিকিব পাৰে অৰ্থাৎ চমুকে আগন্তুক নিৰ্বাচনত বিৰোধী ঐক্যই যাতে বিজেপিৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজ দিব নোৱাৰে চেডেলি ভেডেলি হৈ যায় আৰু সেইটো উদ্দেশ্য আগত ৰাখিয়েই বিজেপি চৰকাৰে ইডি আৰু CBI এই কনষ্টিটিউশ্যনেল সাংবিধানিক অট'নমাছ সংস্থাবিলাকক অপব্যৱহাৰ কৰি আজি তেওঁলোকে এই পন্থা লৈছে এতিয়া আপোনালোকে উদাহৰণস্বৰূপে চাওক আমি প্ৰথমতে যদি সাউথৰ পৰা আহোঁ সাউথত ক'ত হামলা দিছে তামিলনাডু DMK তাত চৰকাৰ ষ্টেলিন মুখ্যমন্ত্ৰী তেওঁৰ এগৰাকী কেবিনেট কলিগক আজি অলপ দিনৰ আগত গ্ৰেপ্তাৰ কৰি ৰাখিছে আৰু তেওঁৰো 4-5 জন মন্ত্ৰী MLAৰ বিৰুদ্ধে তাত ইডিৰ অনবৰত সমন জাৰি হৈ আছে অৰ্থাৎ তেওঁলোকক ডিষ্টাৰ্ব ৰাখিব লাগে তাৰপিছত ক'ত আহিছে নন বিজেপি গভৰ্ণমেণ্ট আম আদমি পাৰ্টি কেজৰিৱাল আপোনালোকে জানে আম আদমি পাৰ্টিৰ এতিয়া 3জন মন্ত্ৰী জেলত আছে 3জন লিডাৰ জেলত আছে সত্যেন্দ্ৰ জৈন মনীষ সিসোদিয়া এই দুগৰাকী মন্ত্ৰী আৰু সঞ্জয় সিং এগৰাকী সাংসদ আৰু অৰবিন্দ কেজৰিৱালক উপৰ্যুপৰি সামন জাৰি কৰি আছে আকৌ তেওঁক এতিয়া 5th সামন জাৰি কৰিছে তেওঁক আকৌ সামন জাৰি কৰিছে উদ্দেশ্য কি যে এটা প্ৰেছাৰত ৰাখোঁ ভয়ত ৰাখোঁ প্ৰেছাৰত ৰাখোঁ যাতে এওঁলোকে হয় সাৰেণ্ডাৰ কৰক নীতিশ কুমাৰৰ দৰে নহয় সাৰেণ্ডাৰ যদি নকৰে এওঁলোকে যাতে কোনো ধৰণৰ কাৰ্যকলাপ বিজেপিৰ বিৰুদ্ধে যাতে কোনো ধৰণৰ কেম্পেইন কোনো ধৰণৰ কাৰ্যকলাপ কৰিব নোৱাৰে তাৰ কাৰণে এইটো হৈছে আমি এইটোতে আপত্তি কৰিছোঁ এই মডাছ অপাৰেণ্ডিটোতে আমি অবজেকশ্যন দিছোঁ যে ইমান দিন ইডি ক'ত শুই আছিলে যদি সঁচাকৈ তেওঁৰ বিৰুদ্ধে যদি সঁচাকৈ দুৰ্নীতি আছে এৰেষ্ট কৰিব লাগে তে তোমালোকে তেতিয়া কিয় কৰা নাছিল আজি ইলেকশ্যনলৈ এজন মুখ্যমন্ত্ৰী আজি ইণ্ডিয়া এলায়েন্সৰ পাৰ্টনাৰৰ এটা যথেষ্ট শক্তিশালী অংশীদাৰ ঝাৰখণ্ড মুক্তি মৰ্চা তাৰ এগৰাকী মুখ্যমন্ত্ৰীক তোমালোকে যে ইলেকশ্যনলৈ এমাহ বাকী থকা সময়ত তোমালোকে গ্ৰেপ্তাৰ কৰিছা ইমান বছৰ ক'ত শুই আছিলা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ